স্বামীয়ে নিজৰ পত্নীৰ স্তনৰ গাখীৰ খাওক এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে পত্নীৰ স্তনৰ গাখীৰত আছে ভিটামিন হেয়া একদমই সেফ হয় কিন্তু মন দিব নিজৰ ওয়াইফৰ নিজৰ পত্নীৰ গাখীৰহে খাই চাব পত্নীৰ স্তনৰ গাখীৰ স্বামীৰ বাবে পুষ্টিকৰ আৰু যদিহে কোনোবা পুৰুষৰ এনেকুৱা সাংঘাতিক ফ্যান্টাসি আছে এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে এগৰাকী যুৱতীৰ অদ্ভুত মন্তব্য এতিয়া পাইছে সোশ্যাল মিডিয়া যদি আপোনাৰ হাজবেণ্ডে আপোনাৰ গাখীৰ টেষ্ট কৰিব বিচাৰিছে কোনো কথা নাই টেষ্ট কৰিব পাৰে সম্পূৰ্ণ ভিডিঅ'টো শুনিলে আপুনি হতভম্ব হৈ পৰিব যুৱতীগৰাকীৰ অযুক্তিকৰ কথা শুনি আপুনি কি মন্তব্য দিব কিন্তু ধ্যান দিব যাতে আপোনাৰ সন্তানৰ নাইবা আপোনাৰ হাজবেণ্ডৰ কোনো তেনেকুৱা কমিউনিকেবল ভাইৰাছ নাই মানে কোনো যাতে বেমাৰ হৈ থকা নাই হয় বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতীৰ অদ্ভুত মন্তব্য যুৱতীগৰাকীয়ে কৈছে স্বামীয়ে পত্নীৰ স্তনৰ গাখীৰ খাওক পত্নীৰ স্তনৰ গাখীৰত আছে ভিটামিন যুৱতীগৰাকীৰ এনে মন্তব্যক আপুনি কেনেকৈ প্ৰতিক্ৰিয়া দিব আপোনাৰ মতামত কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰক আৰু যদিহে কোনোবা পুৰুষৰ এনেকুৱা সাংঘাতিক ফ্যান্টাসি আছে এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে হেয়া একদমই সেফ হয় কিন্তু মন দিব নিজৰ ওয়াইফৰ নিজৰ পত্নীৰ গাখীৰহে খাই চাব কাৰণ গাখীৰটো হ'ল এটা বডিলি ফ্লুইড মানে স্তনৰ গাখীৰ এটা আমাৰ দেহৰে অংশ হয় সো যাতে আপোনাৰ কোনো ধৰণৰ ইনফেকশন নহয় হেয়া ধ্যান দিবৰ কাৰণে আপুনি নিজৰ ওয়াইফৰহে গাখীৰ খাব যদি আপোনাৰ হাজবেণ্ডে আপোনাৰ গাখীৰ টেষ্ট কৰিব বিচাৰিছে কোনো কথা নাই টেষ্ট কৰিব পাৰে কিন্তু ধ্যান দিব যাতে আপোনাৰ সন্তানৰ নাইবা আপোনাৰ হাজবেণ্ডৰ কোনো তেনেকুৱা কমিউনিকেবল ভাইৰাছ নাই মানে কোনো যাতে বেমাৰ হৈ থকা নাই স্বামীয়ে নিজৰ পত্নীৰ স্তনৰ গাখীৰ খাওক এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে পত্নীৰ স্তনৰ গাখীৰত আছে ভিটামিন হেয়া একদমই সেফ হয় কিন্তু মন দিব নিজৰ ওয়াইফৰ নিজৰ পত্নীৰ গাখীৰহে খাই চাব পত্নীৰ স্তনৰ গাখীৰ স্বামীৰ বাবে পুষ্টিকৰ আৰু যদিহে কোনোবা পুৰুষৰ এনেকুৱা সাংঘাতিক ফ্যান্টাসি আছে এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে এগৰাকী যুৱতীৰ অদ্ভুত মন্তব্য এতিয়া পাইছে সোশ্যাল মিডিয়া যদি আপোনাৰ হাজবেণ্ডে আপোনাৰ গাখীৰ টেষ্ট কৰিব বিচাৰিছে কোনো কথা নাই টেষ্ট কৰিব পাৰে সম্পূৰ্ণ ভিডিঅ'টো শুনিলে আপুনি হতভম্ব হৈ পৰিব যুৱতীগৰাকীৰ অযুক্তিকৰ কথা শুনি আপুনি কি মন্তব্য দিব কিন্তু ধ্যান দিব যাতে আপোনাৰ সন্তানৰ নাইবা আপোনাৰ হাজবেণ্ডৰ কোনো তেনেকুৱা কমিউনিকেবল ভাইৰাছ নাই মানে কোনো যাতে বেমাৰ হৈ থকা নাই হয় বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতীৰ অদ্ভুত মন্তব্য যুৱতীগৰাকীয়ে কৈছে স্বামীয়ে পত্নীৰ স্তনৰ গাখীৰ খাওক পত্নীৰ স্তনৰ গাখীৰত আছে ভিটামিন যুৱতীগৰাকীৰ এনে মন্তব্যক আপুনি কেনেকৈ প্ৰতিক্ৰিয়া দিব আপোনাৰ মতামত কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰক আৰু যদিহে কোনোবা পুৰুষৰ এনেকুৱা সাংঘাতিক ফ্যান্টাসি আছে এনেকুৱা কিছুমান কল্পনা আছে তেতিয়াহলে তেখেতে নিজৰ ওয়াইফৰ গাখীৰ খাই চাব পাৰে হেয়া একদমই সেফ হয় কিন্তু মন দিব নিজৰ ওয়াইফৰ নিজৰ পত্নীৰ গাখীৰহে খাই চাব কাৰণ গাখীৰটো হ'ল এটা বডিলি ফ্লুইড মানে স্তনৰ গাখীৰ এটা আমাৰ দেহৰে অংশ হয় সো যাতে আপোনাৰ কোনো ধৰণৰ ইনফেকশন নহয় হেয়া ধ্যান দিবৰ কাৰণে আপুনি নিজৰ ওয়াইফৰহে গাখীৰ খাব যদি আপোনাৰ হাজবেণ্ডে আপোনাৰ গাখীৰ টেষ্ট কৰিব বিচাৰিছে কোনো কথা নাই টেষ্ট কৰিব পাৰে কিন্তু ধ্যান দিব যাতে আপোনাৰ সন্তানৰ নাইবা আপোনাৰ হাজবেণ্ডৰ কোনো তেনেকুৱা কমিউনিকেবল ভাইৰাছ নাই মানে কোনো যাতে বেমাৰ হৈ থকা নাই